ইমান ভাল চিয়াটো শাস্তি কৰিব লাগে আমাৰো চিয়া চিয়া আছে আমি বেয়া দৃষ্টি চাবা নেদো কোন ইমান ভাল চিয়াটো হেৰি কৰা চেমডালে কুপি গাল ফালি দিম চুৱাৰ বাচ্চা তই মোবাইল কে ধৰি তই যাও মোৰ লগত আপুনি বাৰু ধান কাটিব জানেনে ধান মেচিনেদি কাটছি আমাৰ ঘৰত এনেকে কি কয় সেই এনেকুৱা ধৰণৰ কিবা এখন আছে নহয় এই কি কয় মই মানে ভালকে নামটো নাজানো আৰু বুজি পাইছে নহয় এনেকুৱা নাজানে কি কয় জানো কাহিখন কাটি পাইছেনে মই মানে কাটিব নাই দে ধান কাটিব নাই মই যাওঁ নেকি মই এতিয়া কোটেশ্যন কৰে মই একো ৰেডি কৈছে একদম ভালকে চাবি কিন্তু নমস্কাৰ মই অঞ্জু আমাৰ নতুন এটা চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই আছো বৰ্তমান আমাৰ গুৱাহাটী দীঘলী পুখুৰী পাৰত সৰি দীঘলী পুখুৰী নহয় আমাৰ গাঁৱৰে হাতা পুখুৰী পাৰত আজি আমি কেইটামান বিশেষ ব্যক্তিক লগ কৰিবলৈ গৈ আছো এই ভালকে উঠি নাই বঢ়িয়া আছে সেই তেওঁলোকক আমি কেইটামান কুৱেশ্যন কৰিবলৈ যাই আছো আৰু আমাৰ শ্ব'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে চ' আপোনালোকে চাই থাকিব আৰু তেওঁলোকক কি কুৱেশ্যন কৰো ভালকে উঠি নাই উঠি বঢ়িয়া আছে চাবি কিন্তু এই খেঁচাগিলা উঠি আছে নেকি নাই দে উঠা নাই নাই টাউন লগা কৰিব লাগিব দেই তেওঁলোকক আমি এনচাৰ কেইটা দিয়াৰ পিছত বিশেষভাৱে খুব ধুনীয়া উপহাৰ প্ৰদান কৰা হ'ব তেওঁলোকক চ' আপোনালোকে শ্ব'টো চাই থাকিব ভাল লগা হৈছে নাই একদম ধুনীয়া লগা বেকগ্ৰাউণ্ডটো ধুনীয়া আহিছে নে চাবি কিন্তু দেই এতিয়া আমি নতুনকে আকৌ আৰম্ভ কৰিছো শ্ব'টো এতিয়া আমি যাবলৈ গৈ আছো এই দুই চাইডে বাইদেউ ইফালে দেখোন একোৱে নাই এই ইফালে য'ত ইফালে দেখোন গৰু হৈ আছে একো নাই আমি য'তে মানুহ পাওঁ আমি তাতে সুধি দিম কুৱেশ্যন কেইটা হ'ব নহয় ভালকে এডিট কৰিবি কিন্তু ব'লা এতিয়া আমি আকৌ নতুনকৈ শ্ব'টো আৰম্ভ কৰিছো এতিয়া আমি গৈ আছো আমাৰ ওচৰৰ ৰাখাটা পুখুৰী পাৰে আমি একেবাৰে তাতে আমি এটা বিশেষ বাইদেউ কি হ'ল আমি এতিয়া কি মানে দাদা মাইনা বাবা সেই ভিডিঅ'ত উঠিছা নেকি মোক অলপমান উঠিছে বাৰু কাটি দিব এডিট কৰি দিব চব ঠিক হৈ যাব মই তাৰমানে হেৰি কাপোৰ কানি ভাল কৰি লোৱা নাই মই গৰু দিব আহিছিলো হেৰি সেই মই মাস্ক মাৰা নাই তাৰমানে মই কৰোণাতো যাওঁ বুলি ভাবিছিলো আকৌ যি আহিছি মই গম নাপাওঁ নহয় ঠিক আছে আপোনাক আমি আমাৰ শ্ব'লৈ প্ৰথমতে স্বাগতম জনাইছো হেৰি টিভিত নিদিয়া মোৰ ঠিক আছে চিন্তা নকৰিব ভালকে উঠিনে লাগিছে সেই কাটি কুটি দিবি আৰু ভালকৈ কেমেৰাটো ভালকৈ ৰচোন হয়নে আপোনাক আমি কেইটামান কুৱেশ্যন কৰিম বুজি পাইছা নহয় আমি তেওঁক বৰ্তমান কুৱেশ্যন কৰিম আৰু তেওঁক আমি পুখুৰী পাৰতে লগ পাই গলো আমি বেছিটো যাব লগাই নহ'ল বাৰু তেওঁক আমি পুখুৰী পাৰত লগ পাইছো তেওঁক আমি বৰ্তমান কুৱেশ্যন কৰিবলৈ ৰেডি হৈ আছো আপুনি ৰেডি ন মই কুৱেশ্যন মানে আপোনাক আমি কেইটামান কুৱেশ্যন কৰিম আৰু এই কুৱেশ্যন কেইটা আপুনি উত্তৰ দিব লাগিব আৰু উত্তৰ দিয়াৰ পিছত আপোনাক আমি পুৰস্কৃত কৰিম বুজি পাইছে নহয় মানে আপুনি বেছি চিন্তা কৰিব নালাগে সৰু সৰু কিছুমান কুৱেশ্যন কৰিম মানে আমাৰ শ্ব'টোলে তেওঁক কুৱেশ্যন কৰা যাব আপুনি ৰেডি ন কুৱেশ্যনটো মানে মই কোটেশ্যন মানে প্ৰশ্ন বুজি পাইছে নহয় এতিয়া কোটেশ্যনটো মই বুজি পোৱা নাই কোটেশ্যন মই আপোনাক মানে প্ৰশ্ন কৰিম প্ৰশ্ন মানে বুজি পাইছে নহয় প্ৰশ্ন মই আপোনাক কেইটামান প্ৰশ্ন কৰিম আপুনি সেইকেইটা উত্তৰ দি দিলেই হ'ল এতিয়া বুজি পাইছে ঠিক আছে উত্তৰ মাইনা উত্তৰটো নিদিলে কিবা হ'ব নেকি নহয় এফালে দেখাচোন ভালকে দেখাবি তেওঁক মানে আমি কেইটামান কুৱেশ্যন কৰিম তেওঁ মানে বুজি পোৱা নাই কথাটো তেওঁক মানে বুজাই আছো মই এতিয়া তেওঁক আমি কেইটামান কুৱেশ্যন কৰিম আৰু সেই কুৱেশ্যন কেইটা তেওঁ উত্তৰ দিলে তেওঁক আমি পুৰস্কৃত কৰিম মানে পুৰস্কাৰ গৰু দিবা আহিছিলো মোক এতিয়া কোটেশ্যন কৰে কি মাইনা মই একো নোপোৱা নাই মই কি হ'ল মই এতিয়া কোটেশ্যন কৰে মই কাম ডাউন মই একো ইটো কৰিব মই কান্দা নকৰে মানে কাম ডাউন কৈছে আপোনাক মানে অকমান শান্ত কি কৰিছে পুৰা আপুনি নহয় আপোনাক মই কেইটামান কুৱেশ্যন কৰিবলৈহে লৈছো মানে প্ৰশ্ন সুধিবলৈ লৈছো আপুনি কিয় কান্দিলে কি হ'ল মানে আজি আৰু একো নাই তেওঁ কাটি দিলে এইখিনি মই যাব না মাস্ক দোকান আছিল কিন্তু পুখুৰী আছে কাৰণে পিন্ধি অহা নাই মই দাদা কান কৰে
কিবা কি কতে কাম এগিলাক মই কবা মোৰ নকৰিবি মই এনে হাইডি থকা মানুহ হাইডু বেয়া কৰিলে দেই হাইডু আছে মোৰ ঠিক আছে মোৰ ফালে দেখাছে এবাৰ তেওঁ কান্দি আছে বাৰু মোৰ ফালে দেখা দেখ আমি এতিয়া কুৱেশ্যন কৰিম ভাল কুৱেশ্যন এটা মানে তেওঁক সুধি আছো কেমেৰাটো তাক ন তুমি কোৱাচোন নাকান্দিবা স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল এটোটো পাৰিবা প্ৰশ্ন উত্তৰ নেৰো কিয় মই নৰো কথা দাদা আপুনি তেওঁ মানে কুৱেশ্যনটো দিবলৈ ভয় কৰিছে তেওঁ ভাবিছে তেওঁক আমি কৰোণাৰ সন্দৰ্ভত আহিছো কিন্তু এতিয়া কৰোণা নাই গুচি গ'ল কৰোণা গুচি গ'ল আপুনি ভয় কৰিব দৰকাৰ নাই এতিয়া জাষ্ট আপোনাক কেইটামান কুৱেশ্যনহে কৰি আছো প্ৰশ্নটো নকলি কিবা হ'ব প্ৰশ্নটো আপুনি উত্তৰ দিয়াৰ বিনিময়ত আপোনাক বহুত ডাঙৰ পুৰস্কৃত কৰা হ'ব পুৰস্কাৰ দিবি হয় এতিয়া বুজি পাইছে নহয় চপানি ভালকে বুজি লকচোন আপুনি পুৰস্কাৰ দিবি মোক আপুনি সৰু ল'ৰাৰ দৰে দেখিছেনে এও মানে একদম সৰু ল'ৰাৰ দৰে ঠিক আছে এতিয়া তেওঁ মানে এক্সাইটেড হৈ গৈছে তেতিয়া নেকি তাই পুৰস্কাৰৰ কথা ঠিক আছে আপোনাক মই এতিয়া নহয় এনচাৰটো দিয়াৰ পিছত বুজি পালে নহয় আকৌ এতিয়া এণ্টেনা দিবা নৰো অ নহয় মানে উত্তৰৰ কথা কৈছো বুজি পাইছে বঢ়িয়া ঠিক আছে এতিয়া আপোনাক বুজি পাইছো প্ৰথম প্ৰশ্নটো কৰিবলৈ লৈছো ঠিক আছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অসমৰ মুখ্যমন্ত্ৰী নাজানো ঠিক আছে তেওঁ আমাৰ প্ৰথম প্ৰশ্নটো কৰিব নোৱাৰিলে ঠিক আছে আমি দ্বিতীয় প্ৰশ্ন কৰিম কেমেৰাটো আনছো এই কি কয় দীপলিনা ডেকা যে দীপলিনাৰ ক্ৰাছ কিমানজন আছে অসমত দীপলিনা হয় তাইক মই চিনি নাপাওঁ কোন বা তেওঁ বহুত ডাঙৰ কথা এটা কৈ গৈ ব্ৰেকিং নিউজ বুলি ক'ব পাৰি তেওঁ দীপলিনাক চিনি নাপায় ঠিক আছে মই দীপলিনাৰ লগত চিনাকি কৰাই দি আছো ভালকৈ ধৰিছা নে কেমেৰাটো চুই দিয়া নামুক আহিল নহয় দাদা নহয় মানে দীপলিনা ডেকাৰ গানটোৰ কথা কৈছো বুজি পাইছা নহয় সেইটো গান তাই গাইছি হয় হেই মই বহুত ভাল পাওঁ এই তাই চবৰে ক্ৰাছ হয় বুজি পাইছা নহয় এইটো ক্ৰাছ কাট নহয় দাদা মানে ক্ৰাছ তাইক মানে অসমৰ চব ল'ৰাই তাইক ভাল পায় মানে তাই দেখাত বহুত ধুনীয়া ন মোতকে কিন্তু কম হয় দেই বঢ়িয়া চুলি দীঘল চুলি দীঘল তাইক মানে চবেই ভাল পায় অসমৰ গান মাৰি হয় সেইজন দীপলিনাৰ ক্ৰাছ কিমানজন আছে অসমত এইটো কাঠটো মই হেৰি বুজি পোৱা মানে কাঠ মানে এইটোৱে হৈছে কি তেওঁ কাঠ মানে বুজি পোৱা নাই মই সকলোকে বুজাই দিব বিচাৰিছো তেওঁৰ লগতে কাঠ মানে হৈছে ক্ৰাছ মানে চবেই তেওঁক ভাল পায় বুজি পাইছা নহয় চবেই ভাল পায় চব ল'ৰাই ভাল পায় বেয়া জিয়া মই ভাল বুলি ভাবি আছিলো এই তাই নহয় তাই জিয়াটো ভাল হও আজি দিন এনেকুৱা চলি থকা নাই জিয়াটো ভাল হও আমাৰো জিয়া পোৱা আছে আমি এনেকে চবকে ভাল পাবা নেদো এইবিলাক আমাৰ সমাজত নচলে ভাল হও তাই বহুত ভাল এতিয়া প্ৰশ্নটো উত্তৰ মানে আপুনি দিব লাগিব তাই ক্ৰাছ কিমানজন আছে অসমত আপুনি চাগে ভাল পায় মই ভাল পাওঁ মই দুটা চলি বাপক হলেও মই ভাল পাওঁ ভাল পাই ন গান মাৰাটো বঢ়িয়া পাওঁ তাকে কৈছো আপোনাক কিমানজন ক্ৰাছ আছে মানে কিমানজন প্ৰেমিক আছে তেওঁৰ মানে ভাল পোৱা কি বুলি কম মই এতিয়া আপোনাক মই বুজাব পৰা নাই মানে তেওঁ কিমানজন মানুহ ভাল পায় সেইটো কৈ দিলে হৈ যাব নাজানো আপুনি ভাল পায় ঠিক আছে তেওঁৰ পৰা আমি প্ৰশ্নটো গম পাই গৈছো পুৰস্কাৰ নালগে ৰবা তেওঁৰ পৰা আমি প্ৰশ্নটো গম পাই গলো যে তেওঁ দীপলিনাৰ এজন ক্ৰাছ হয় তেওঁ বহুত ভাল পায় দীপলিনাক হয়নে কথাটো হয়নে অন্য এটা প্ৰশ্নলৈ তেওঁৰ কাৰণে আমি আগবাঢ়ি গৈছো এটা কথা সুধো তোমাক কি কয় দীপলিনা ডেকাক কোনোবা এজন ল'ৰাই মানে বহুত হাৰাশাস্তি কৰিছে সেই ল'ৰাজন তুমি জানা নেকি তাইক কোনে হাৰাশাস্তি কৰিছে চুৱাৰা বাচ্চা কোনাই কুকুৰ কোনে কৈছে যাও আৰু তই মোবাইলটো ধৰা বাদ দি বাইদেউ চাই দিও ইমান ভাল জিয়াটো হাৰাশাস্তি কৰিব লাগে আমাৰো জিয়া তিয়া আছে আমি বেয়া দৃষ্টিৰে চাবা নেদো কোনে ইমান ভাল জিয়াটো হেৰি কৰে চেমডালে কুপে গাল ফালি দিম চুৱাৰা বাচ্চা তই মোবাইল কে ধৰি তই যাও মোৰ লগত মাৰি তিনটা চিলাই মাৰিব লগা কৈছো মই আপুনি মানে বহুত হে কৰিছে আপুনি অন্য এটা প্ৰশ্নলৈ যাব লাগিব প্ৰশ্ন নুশুনো মই দিনাক তাইক মাইনাক মোক চিনি পোৱা নাই বাইদেউ বাদ দিয়া
ঠিক আছে তেওঁ দীপলিনাৰ কথা শুনাৰ লগে লগে তেওঁ খং উঠি গ'ল সেইকাৰণে তেওঁ গুচি গ'ল আমি এতিয়া বেলেগ এজন ব্যক্তিৰ সন্ধানত আমি আগবাঢ়ো এতিয়া আমি খাটা পুখুৰী পাৰৰ পৰা চিধা ৰাস্তালৈ গুচি আহিছো এতিয়া আমি গৈ আছো নতুন এজন ব্যক্তিৰ সন্ধানত আমি এজন বিশিষ্ট ব্যক্তি লগ পাইছো তাক আমি কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিছো নহয় আপোনাক আমাৰ কথোপকথন চলে আপোনাক সকলোকে মানে আপোনাক স্বাগতম জনাইছো হয় আপোনাক কেইটামান কুৱেশ্যন কৰা যাব আৰু সেই কুৱেশ্যন কেইটাৰ উত্তৰৰ ফলত আপোনাক প্ৰাইজ দিয়া হ'ব মানে পুৰস্কৃত কৰা হ'ব আপোনাক মই এটা কুৱেশ্যন কৰিম মানে খোজকাঢ়ি থকা গৰু যদি 4খন ঠেং হয় তেনেহলে দৌৰি থকা গৰুৰ কেইখন ঠেং হ'ব এইটো উত্তৰ দিব লাগিব আৰু হয় হয় হেল্ল' হেল্ল' ফোনটো কৰি ল'ব ফোন আহি আছে দৌৰি ৰ'ব দেই কি আলু আৰু হে পিয়াজ এই কিবা দাদা পাৰিম এই মাংস সেই কোমোৰা মাংস সেই কিন্তু বক্সুৱেই নহয় কোমোৰা দিলি ভাল লাগে এনেই হেৰি হাঁহৰ মাংস ঠিক আছে তেওঁ আমাৰ প্ৰশ্নটোক উত্তৰ দিব এতিয়া কওকচোন বাৰু উত্তৰটো কি আছিল এটা গৰু থিয় হৈ থকা গৰু যদি 4খন ঠেং হয় তেনেহলে দৌৰি থকা গৰু কেইখন ঠেং হ'ব থিয় হৈ থকা গৰু 4খন যদি ঠেং হয় হেল্ল' নহয় মাইনা এটা কিবা প্ৰশ্ন সুধি আছে পুৰস্কাৰ বোলে পুৰস্কাৰ আছে কি নিব লাগে এই হেৰি মাংস সেই নিম দে ৰচোন মই উত্তৰটো দি লওঁ চিঞৰ ছোৱালী আৰু ক'বা ইমান কৈ থাকিব নোৱাৰি কেমেৰা আগত থৈ গৈছে কেন মই যাম দে সোনকালে ঠিক আছে যাব পাৰো দাদা আপোনাক বেলেগ এটা কুৱেশ্যনলৈ আগবাঢ়িছো মানে কি কয় আপুনি বাৰু ঘৰত কি সাজকৈ ভাত খায় মানে অলপ সাঁচি হৈ আছে মোক ফোন কৰি থাকে নে হয় মাত্ৰ যি মই হেল্ল' ফোন আহি আছে মানে ফোন আহি আছে কি কৰিম কি নকৰিম ভাবি আছো মানে চাওঁ উত্তৰ লৈ উত্তৰ লৈ ভুটো লাগব মানে দাদা আছে নেকি ফকত হেৱা আজিকালি মানুহ আৰু কি কবা মায়ে কিবা কৈছে নেকি দাদা 2 মিনিট আমাৰতো নিজৰ 2 মিনিট মাইনা হে খং নকৰিবি বেয়া নাপাবি মই নিম বুলি কৈছো দেখোন হ'ব দে ঠিক আছে দাদা আমি দাদা আজিৰ হৈছে এতিয়া আমি দাদাক চতুলে মানে আগবঢ়াইছো আপোনাক আমি কেইটামান গৈ থাকক বাৰু আপোনাক তেনেকে কুৱেশ্যন কৰিম লাহে লাহে যাব ছোৱালী মানুহটো অকমান সেই হৈ যায় আৰু মানে কি কয় আপুনি ইয়াতে বহি লওক নেকি ঠিক আছে বাৰু কি কয় আপোনালোকৰ গাঁৱৰ প্ৰত্যেক বছৰে মানে গাঁওবুঢ়া সলনি হৈ থাকে নেকি আমাৰ হয় হয় ঠিক আছে তেওঁ মানে বহুত ব্যস্ত আৰু তেওঁ মানে আমাক বহুত বেছি কৰে কিবা বুজি পাইছা নহয় তেওঁ মানে আমাক কুৱেশ্যনটো দিবলৈ টান পাইছে মানে খুব কষ্টতে ব্যস্ত আমি পুৰস্কৃত কৰিলো হয় তেওঁ মানে আমাৰ পুৰস্কাৰ বুজি নাপালে তেওঁ মানে কি কয় মাংসৰ কথা কৈ আছে কথা কৈ আছে আৰু পুৰস্কাৰ দিলি লাষ্ট সুধিব পাৰো ন আপোনাক কি কয় গৰু হয় হয় গৰু প্ৰথম বছৰটো উত্তৰ দিয়কচোন যদি পাৰে এটা খোজকাঢ়ি যোৱা গৰু এটা যদি 4খন ঠেং দৌৰি যোৱা গৰু এটা কেইখন ঠেং হয় 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 হেৰি ভাইনা বেয়া নাপাবি মই নাজানো দে আপুনি মানে এটা কুৱেশ্যন আনসাৰ দিব নোৱাৰিব নেকি নাজানো দে সেইটো বেলেগ এটা 4খন বুলি জানো আৰু বেছি যদি সময় নাজানো তাৰমানে তেওঁক আমি মানে এতিয়া বেলেগ এটা কুৱেশ্যনলৈ আগবাঢ়িছো আপুনি পাৰিবনে মানে লাষ্ট এটা কুৱেশ্যন এটা লাষ্ট ঠিক আছে আপুনি বাৰু ধান কাটিব জানেনে ধান মেচিনেদি কাটছি আমাৰ ঘৰত এনেকে কি কয় সেই এনেকুৱা ধৰণৰ কিবা এখন আছে নহয় কি কয় মই মানে ভালকে নামটো নাজানো আৰু বুজি পাইছে নহয় এনেকুৱা কি কয় জানো সেইখন কাটি পাইছেনে মই মানে কাটিব নাই দে ধানো কাটিব নাই মই যাওঁ নেকি হয় নেকি আৰু এটা সুধো লাষ্ট মানে
লাষ্ট সুধো এই কি কয় আপুনি বাৰু বেছি বৰিং হৈছে নেকি ঠিক আছে আপুনি বিয়া বাৰু কৰাইছে নাই কৰাইছে ক'ৰ পৰা কৰালে বাৰু ঠিক আছে বাৰু তেওঁ মানে আমাৰ এই কথোপকথন শ্বটোত মানে বহুত তেওঁ মানে গ'লে আৰু মানে কি কৰিব তেওঁ দৌৰিব ধৰিছে তেওঁ মানে কি কয় আমাৰ লগত কথা পাতিবলৈ খুব টান পাইছে তেওঁক আমি এতিয়া অকণমান দৌৰিছোঁ আৰু তেওঁ পিছে অকণমান লগ পাওঁ নেকি বুলি ঠিক আছে